দেশৰ শিক্ষাখণ্ডত সংস্কাৰ তথা অধিক ফলপ্ৰসূ কৰি তোলাৰ লক্ষ্যৰে কেন্দ্ৰীয় কেবিনেটত গ্ৰহণ কৰা হয় বৃহৎ সিদ্ধান্ত। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত অনুষ্ঠিত কেবিনেট বৈঠকত লোৱা সিদ্ধান্ত অনুসৰি ৮৬খন নতুন কেন্দ্ৰীয় বিদ্যালয় খোলাত অনুমোদন। অসমকে ধৰি ১৯খন ৰাজ্যই লাভ কৰিব কেন্দ্ৰীয় বিদ্যালয়সমূহ। ২৮খন নতুন নবোদয় বিদ্যালয়তো অনুমোদন কেবিনেটৰ। অসমে লাভ কৰিব ৬খন নতুন নবোদয় বিদ্যালয়। কেন্দ্ৰীয় বিদ্যালয়সমূহ নিৰ্মাণৰ বাবে কেবিনেটে অনুমোদন দিয়ে মুঠ ৫,৮২৭ কোটি ৮ লাখ টকা। অসমৰ জাগিৰোডত নিৰ্মাণ হ'ব এখন কেন্দ্ৰীয় বিদ্যালয়। অনুৰূপ ধৰণেই শোণিতপুৰ, চৰাইদেউ, হোজাই, দক্ষিণ শালমৰা মানকাছাৰ, পশ্চিম কাৰ্বি আংলং আৰু মাজুলীয়ে লাভ কৰিব এখনকৈ জৱাহৰ নবোদয় বিদ্যালয়। দেশৰ ৭খন ৰাজ্যত ২৮খন নবোদয় বিদ্যালয় স্থাপনৰ বাবে কেন্দ্ৰীয় কেবিনেটে অনুমোদন দিয়ে ২,৩৫৯ কোটি ৮২ লাখ টকা। কেন্দ্ৰীয় কেবিনেটৰ সিদ্ধান্তক আদৰণি অসমৰ মুখ্যমন্ত্ৰী। অসমৰ শিক্ষাখণ্ডত আমূল পৰিৱৰ্তন আখ্যা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। কেন্দ্ৰীয় কেবিনেটত গ্ৰহণ কৰা এই সিদ্ধান্ত অনুসৰি সৰ্বাধিক সংখ্যক ১৩খন কেন্দ্ৰীয় বিদ্যালয় খোলাৰ অনুমোদন দিয়া হয় জম্মু কাশ্মীৰত। অন্ধ্ৰপ্ৰদেশ আৰু উৰিষ্যাত ৮খনকৈ কেন্দ্ৰীয় বিদ্যালয় খোলাৰ অনুমতি দিয়ে কেন্দ্ৰীয় কেবিনেটে। একেদৰে অৰুণাচল প্ৰদেশত সৰ্বাধিক ৮খন নতুন জৱাহৰ নবোদয় বিদ্যালয় খোলাৰ কেবিনেট সিদ্ধান্তত অনুমোদন জনায় চৰকাৰে। দেশৰ অত্যন্ত প্ৰান্তীয় আৰু শিক্ষাৰ আন্তঃগাঁথনিত পিছ পৰি থকা অঞ্চলসমূহত শিক্ষাৰ প্ৰসাৰৰ লগতে সকলোৰে বাবে শিক্ষা গ্ৰহণ সহজলভ্য কৰি তোলাৰ উদ্দেশ্যেৰে কেন্দ্ৰীয় কেবিনেটৰ এই সিদ্ধান্তই ভাৰতৰ প্ৰাথমিক তথা মাধ্যমিক শিক্ষাত এক যুগান্তকাৰী পৰিৱৰ্তন সাধন কৰিবলৈ সক্ষম হ'ব। নেশ্যনেল ডেস্ক, NB নিউজ। দেশৰ শিক্ষাখণ্ডত সংস্কাৰ তথা অধিক ফলপ্ৰসূ কৰি তোলাৰ লক্ষ্যৰে কেন্দ্ৰীয় কেবিনেটত গ্ৰহণ কৰা হয় বৃহৎ সিদ্ধান্ত। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত অনুষ্ঠিত কেবিনেট বৈঠকত লোৱা সিদ্ধান্ত অনুসৰি ৮৬খন নতুন কেন্দ্ৰীয় বিদ্যালয় খোলাত অনুমোদন। অসমকে ধৰি ১৯খন ৰাজ্যই লাভ কৰিব কেন্দ্ৰীয় বিদ্যালয়সমূহ। ২৮খন নতুন নবোদয় বিদ্যালয়তো অনুমোদন কেবিনেটৰ। অসমে লাভ কৰিব ৬খন নতুন নবোদয় বিদ্যালয়। কেন্দ্ৰীয় বিদ্যালয়সমূহ নিৰ্মাণৰ বাবে কেবিনেটে অনুমোদন দিয়ে মুঠ ৫,৮২৭ কোটি ৮ লাখ টকা। অসমৰ জাগিৰোডত নিৰ্মাণ হ'ব এখন কেন্দ্ৰীয় বিদ্যালয়। অনুৰূপ ধৰণেই শোণিতপুৰ, চৰাইদেউ, হোজাই, দক্ষিণ শালমৰা মানকাছাৰ, পশ্চিম কাৰ্বি আংলং আৰু মাজুলীয়ে লাভ কৰিব এখনকৈ জৱাহৰ নবোদয় বিদ্যালয়। দেশৰ ৭খন ৰাজ্যত ২৮খন নবোদয় বিদ্যালয় স্থাপনৰ বাবে কেন্দ্ৰীয় কেবিনেটে অনুমোদন দিয়ে ২,৩৫৯ কোটি ৮২ লাখ টকা। কেন্দ্ৰীয় কেবিনেটৰ সিদ্ধান্তক আদৰণি অসমৰ মুখ্যমন্ত্ৰী। অসমৰ শিক্ষাখণ্ডত আমূল পৰিৱৰ্তন আখ্যা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। কেন্দ্ৰীয় কেবিনেটত গ্ৰহণ কৰা এই সিদ্ধান্ত অনুসৰি সৰ্বাধিক সংখ্যক ১৩খন কেন্দ্ৰীয় বিদ্যালয় খোলাৰ অনুমোদন দিয়া হয় জম্মু কাশ্মীৰত। অন্ধ্ৰপ্ৰদেশ আৰু উৰিষ্যাত ৮খনকৈ কেন্দ্ৰীয় বিদ্যালয় খোলাৰ অনুমতি দিয়ে কেন্দ্ৰীয় কেবিনেটে। একেদৰে অৰুণাচল প্ৰদেশত সৰ্বাধিক ৮খন নতুন জৱাহৰ নবোদয় বিদ্যালয় খোলাৰ কেবিনেট সিদ্ধান্তত অনুমোদন জনায় চৰকাৰে। দেশৰ অত্যন্ত প্ৰান্তীয় আৰু শিক্ষাৰ আন্তঃগাঁথনিত পিছ পৰি থকা অঞ্চলসমূহত শিক্ষাৰ প্ৰসাৰৰ লগতে সকলোৰে বাবে শিক্ষা গ্ৰহণ সহজলভ্য কৰি তোলাৰ উদ্দেশ্যেৰে কেন্দ্ৰীয় কেবিনেটৰ এই সিদ্ধান্তই ভাৰতৰ প্ৰাথমিক তথা মাধ্যমিক শিক্ষাত এক যুগান্তকাৰী পৰিৱৰ্তন সাধন কৰিবলৈ সক্ষম হ'ব। নেশ্যনেল ডেস্ক, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।